বন্ধুসকল, এদিন মোক এজন মানুহে কৈছিল যে এই মানুহজনী এই বয়সতো এনেকৈ ইমান ৰাং ধেমালি কৰি থাকে, নাচ বাগ কৰি, গাভৰুতে চাগে কেনেকুৱা আছে। এই কথাটো আকৌ মোক এগৰাকী ফেচবুক বন্ধুৱে মোৰ মেছেঞ্জাৰৰ পৰা নাম্বাৰটো উলিয়াই ফোন কৰি কৈছে, বাইদেউ মোৰ এনেকুৱা এটা দুখ হৈছে, আপুনিনো কেনেকৈ পাহৰি থাকিব পাৰে বাৰু, আপুনি কেনেকৈ পাহৰাই পেলাই এনেকৈ ফূৰ্তি কৰি থাকিব পাৰে, মোক কওকচোন। মই বোলো বুজিছা, মোৰো নপৰা নহয়, মোৰ মানুহজনে বহুত মৰম কৰিছিল। ওলাওঁতে সোমাওঁতে তেওঁক দেখা পাওঁ, তেওঁ খুৱাই ভাল পোৱা বস্তুবোৰ দেখিলে তেওঁলৈ মনত পৰে ফটককৈ। ঠিক সকলো ক্ষেত্ৰতে আৰু সকলোৰে হয় দিয়কচোন। গতিকে মই তেনেকৈ পটকৈ এটা বা ফেচবুকৰ কণ্টেণ্ট এটা বিচাৰোঁ, পটকৈ মনটো ডাইভাৰ্ট কৰি দিওঁ। তুমিও তেনেকৈ কিবা এটা হ'লে বেলেগ কথা এটা মনলৈ ভাৱ আনিবা, তেতিয়া মনটো অলপ সান্তনা লভিব পাৰিবা। এই কথাবোৰ ভাবি থাকিলে নিজকে মানে একেবাৰে নষ্ট কৰি পেলোৱা হ'ব, কাৰণ চিন্তা কৰি কৰি নিজে একেবাৰে ডাউন হৈ যাবা। মই তেনেকৈ ভাবি ভাবি এইবিলাক কৰোঁ, তথাপিও বেমাৰেৰে জুৰুলি জুপুৰিয়ে হস্পিটেলৰ পৰা আহি পাইছোঁহি। পাচাবৰ অলপ অসুখ হৈছে, গতিকে ডক্টৰক দেখুৱালোঁ। ডক্টৰে দেখোন একো নক'লে, টেবলেটকৈ 10টা দিলে বোলে 5 দিনত খাব আৰু। জানো কি বা হয় নাজানো, কিন্তু ডক্টৰৰ ওচৰৰ পৰা অহাৰ লগে লগে দেখোন মোৰ পেটটো ভালেই লগা হ'ল। আচলতে ডক্টৰক দেখিলে বেমাৰবিলাক এনেও পাৰলি হৈ যায়। বাৰু বন্ধুসকল, কি কৰিব আৰু, সৰুৰে পৰাই মই এনেকৈ নাচি বাগি ঘৰৰ 6টাৰ ভিতৰত সৰু আছিলোঁ নহয়, কোনেও মোক বাধাও নিদিয়ে, একো নকৰোঁ, সেইভাগে নাচি বাগি ফূৰ্তি কৰিয়ে থাকোঁ। দশৱতাৰ যে কিমান নাচিলোঁ সৰুতে, স্কুলত LP স্কুলৰ পৰা হাই স্কুললৈ বিহু নাচিলোঁ, কত কলেজত ফাৰ্ষ্ট প্ৰাইজ, স্কুলত ফাৰ্ষ্ট প্ৰাইজ, এইবিলাক সেইবোৰনো বাৰু পটককৈ কেনেকৈ এৰি দিম, মই নোৱাৰোঁ এৰি দিব। সেইকাৰণে এইবোৰ ফেচবুকৰ মাধ্যমেদিয়ে এই ফুচুৰিবিলাক আৰু নাচ বাগবিলাক কৰি আছোঁ। কিন্তু এটা দুৰ্ভাগ্যবশতঃ মোৰ ভেঞ্জাইটিছৰ কাৰণে গান গাব নোৱাৰা হ'লোঁ, নহ'লে মই খুব গান চানো গাইছিলোঁ, এক্সপাৰ্ট নহয়, গাইছিলোঁ। এতিয়া মাতটো ফাটি ফুটি কিবা হয়। দিহানাম গাইছিলোঁ, নিজে নেগেৰা বজাই দিহানাম গাইছিলোঁ, টোকাৰী বজাই গাইছিলোঁ, ঘৰত এতিয়াও আছে টোকাৰীখন, ৰছী চছী ছিগি একতাৰে বজাইছিলোঁ, তালি বজাইছিলোঁ। খুব এক্সপাৰ্ট নহ'লেও মুঠতে চবতে মোৰ এটা আইডিয়া আছিল, সেইবিলাক আৰু এৰি দিব নোৱাৰোঁ নহয়। লাখুটি লোৱালৈকে, গাত এখোজ বল থকালৈকে কৰিয়ে থাকিম। আৰু আপোনালোকে যদি পাৰে, এইও এটা ডাঙৰ এক্সাৰচাইজ আপোনালোকে কৰি থাকিব, বুজিছে বন্ধুসকল। শৰীৰ অলপ ভালে থাকিব। অৱশ্যে মোৰ শৰীৰ বাৰু যি হৈছে, আপোনালোকে বাৰু ৰাখিছোঁ দিয়ক।